Good morning guys. আজি আহি গলো ৰাতিপুৱা মই ডিমো তাৰ পাছত ডিমো ৰাতি 8টা আৰম্ভ হ'ব অলপ পিছত আৰু কি কাৰ্যসূচী হয় ৰাতিপুৱা আপোনাক দৰকক দেখাম। মুকুন্দ ফুকন ডাঙৰীয়া আমাৰ ফালৰ পৰা সাধাৰণ সম্ভাষণ জনাব সুমিত ফুকনে আমাৰ আজি এই অনুষ্ঠানটিৰ ইয়াৰ আমাৰ মাজত মঞ্জুতা বহুতে চিনিয়ে পায় তেওঁ আমাৰ স্থানীয় ব্যক্তি আৰু খুব এজন ইয়াৰ পিছত আমাৰ মাজত উপস্থিত আছে অন্য এগৰাকী ৰাষ্ট্ৰীয় মাষ্টাৰ এয়া আপোনালোকৰ আগত নমস্কাৰ বৰগোহাঁই তেওঁক আমাৰ ফালৰ পৰা সাধাৰণ সম্ভাষণ জনাব পবিত্ৰ বৰুৱা ডাঙৰীয়াই। ইয়াৰ পাছতেই আমাৰ মাজত আন এগৰাকী খেলুৱৈ তথা ক্ৰীড়া সংগঠক কীৰ্তি গগৈ ডাঙৰীয়া উপস্থিত আছে। তেওঁ নাজিৰা জিলা ফুটবল সন্থাৰ তেওঁ এজন খেলুৱৈক আমাৰ মাজত পায় ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ পাই মই অত্যন্ত আনন্দিত হৈছোঁ। এয়া বাংলা গগৈ ডাঙৰীয়া তেওঁক আমাৰ ফালৰ পৰা সাধাৰণ সম্ভাষণ জনাব। গগৈ ডাঙৰীয়াক আমি আপোনালোকৰ চিনাকি কৰি দিছোঁ। তেওঁক সম্বৰ্ধনা জনাব প্ৰিয়ংকা বৰুৱা ডাঙৰীয়াই। ইয়াৰ পাছত খুব এক্সাইটমেণ্ট এটা নিউজ আছিলে, আমি এইটো আপোনালোকৰ আগত দিব বিচাৰিছোঁ। আমাৰ মাজত এনে এজন খেলুৱৈ উপস্থিত আছে, আমাৰ মানে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ। তেওঁ আমি আপোনালোকৰ সন্মুখলৈ আনিব বিচাৰিছোঁ। তেওঁ হৈছে সকলোৱে অতি মৰমৰ শ্ৰদ্ধাৰ দুৰ্গা বড়ো ডাঙৰীয়া। আমি দুৰ্গা বড়ো ডাঙৰীয়াক আমাৰ মাজত অত্যন্ত উৎফুল্লিত হৈছোঁ। তেখেতক আমি আপোনালোকৰ সন্মুখলৈ আমি আমন্ত্ৰণ জনাইছোঁ। এয়া দুৰ্গা বড়ো ডাঙৰীয়া খেলুৱৈসকলৰ আমি দুৰ্গা বড়ো ডাঙৰীয়াক আমাৰ ফালৰ পৰা মৰমৰ শ্ৰদ্ধা বস্তি জনাব বিচাৰিছোঁ। তেখেতক মৰমৰ শ্ৰদ্ধা ৰাখিব। আমাৰ এই অনুষ্ঠানটিৰ সভাপতি হিৰণ্য চেতিয়া ডাঙৰীয়াই। আমি অত্যন্ত আনন্দিত হৈছোঁ। তেওঁলোকে আমাৰ কথা ৰাখি আমাৰ লগত আহি উপস্থিত বুলি আমি তেওঁৰ লগত আমি আন্দোলন কৰাৰ লগতে ৰাখিম। খেলুৱৈসকলে তোমালোকে কিবা প্ৰশ্ন তেওঁৰ লগত কথা পাতিব পাৰিবা। আমি ইয়াৰ পাছতেই আমি এই অনুষ্ঠানটিকে নিশ্চিত কৰিব বিচাৰিছোঁ। আমাৰ আজি এই অনুষ্ঠানটি উদ্বোধন কৰিবৰ কাৰণে আমি যিগৰাকী আন্তঃৰাষ্ট্ৰীয় খেলুৱৈক আমি আমন্ত্ৰণ জনাই আনিছিলোঁ। আমি পোনে পোনে সম্পাদক বাইদেউলৈ আমি মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। তেখেতে দুআষাৰ কৈ আমাৰ এই অনুষ্ঠানটো আজি ফ্লেগ অফ কৰিব। আগলৈ লৈ বলক বাইকবোৰ আগত যাব। এইখিনি আগত চলাব 4খন বাইক। বাইকবোৰ আগবাঢ়িলে যাব, যাব। আগফালে 2খন বাইক যাব। Buka buka. Kita belag-belag. আমি ছোৱালী মাৰাথন দৌৰ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰিব বিচাৰিছো।
প্ৰথম স্থান লাভ কৰিছে চেছ নাম্বাৰ 45 মিছ লক্ষী ভূমিজ তিনচুকীয়া Second position goes to chess number 42, Miss Fulmoni Urang, Tinsukia. Then third position goes to 173. আমি দুৰ্গা বড়ো ডাঙৰীয়াক আমাৰ ফালৰ পৰা মৰম আৰু শ্ৰদ্ধা জনাম এটি আহোমৰ পাগেৰে আহোমৰ এই পাগটি আমাৰ তেওঁক পৰিধান কৰাবৰ বাবে আমাৰ অনুষ্ঠানৰ সভাপতি হিৰণ্য চেতিয়াক আমি অনুৰোধ জনাইছো এয়া আহোম ৰজাৰ আহোমসকলৰ এটা সংস্কৃতি আৰু সভ্যতাৰ প্ৰতীক এইখন এখন আহোম গামোচা তেওঁক এখনি চেলেঙেৰে সাদৰ সম্ভাষণ জনাবলৈ আমি সুনীত ফুকন ডাঙৰীয়াক অনুৰোধ জনাইছো আৰু ইয়াৰ লগে লগে আমি তেওঁলৈ মাইক্ৰফোন আগবঢ়াই দিছো তেওঁ খুব সংক্ষেপে আমাৰ আজি ফাইনেল খেলৰ খেলুৱৈসকলক উদ্দেশ্যি দুআষাৰ বক্তব্য ৰাখিব ধন্যবাদ প্ৰথমতে সকলো বৰুৱা চাংমাৰ গাঁৱৰ ৰাইজ আৰু ইয়াত যিমানখিনি খেলুৱৈ পাৰ্টিচিপেট কৰিছিলে ৰাতিপুৱা মাৰাথনত আৰু ফুটবল যোনে ফাইনেলত টিমটো আহিছে ইহঁতক মোৰ পৰা নমস্কাৰ আৰু বিশেষকৈ মই ইমানটো ক'বলৈ ইমান নাজানো তথাপিও দুটামান কথা মই কৈ এনে আপোনাৰ মোৰ এক্সপিৰিয়েঞ্চটো মই শ্বেয়াৰ কৰি যাম এটা সময়ত আমিও এনেকুৱা জাগাৰ পৰাই আমিও খেলি এনে আমি আগবঢ়াইছোঁ ইয়াৰ পৰাই এনেকুৱা জাগাৰ পৰাই আমি আগবাঢ়িব লাগিব চবে এইটোৱে মেইন কথাটো চবে হাৰ্ড ৱৰ্ক কৰিব লাগিব হাৰ্ড ৱৰ্কটোৱে মেইন চবে যদি ভালকৈ ডিচিপ্লিনত থাকে আৰু হাৰ্ড ৱৰ্ক কৰে এটা সময়ত ছাকচেছ হ'বলৈ এদিন ৰিজাল্টটো পাম আমি সেইকাৰণে চবকে মই এই ইউথ আৰু আমাৰ ইউথকেইটাক শুভেচ্ছা দিম আৰু যিমানখিনি আমি পাৰোঁ চেষ্টা কৰি আছোঁ ইউথক আমি ডেভেলপ কৰিবৰ কাৰণে অসম ফুটবলৰ লগতো মই বহুত সদায় ডিছকাছ কৰি থাকোঁ ইয়াৰ বিষয়ে আমি কেনেকুৱা ডেভেলপ কৰিম ফুটবলটো আৰু স্পৰ্টছটো আমি লাগি আছোঁ ইউথৰ পৰাই এই বছৰ অকণমান ছিষ্টেমবোৰ অকণমান চেঞ্জ হৈছে অসম ফুটবলৰ আৰু যিমানখিনি আমাৰ ইউথৰ কাম কৰিব লাগে ইহঁতেও কাম কৰিবলৈ চেষ্টা লগাই আছে আৰু যিমান পাৰে আমি সহায় কৰিম এইটোৱে কথা নহয় আৰু মই অল আছাম ফুটবল প্লেয়াৰ ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ ছেক্ৰেটাৰীও হয় আমি ফুটবলটো কেনেকুৱা ডেভেলপ কৰিব লাগে এইটো আমি চেষ্টা লগাই আছোঁ আৰু যিমান পাৰে আমি সহায় কৰিম আৰু যদি কিবা হয় আমাক বা মোক ইনফৰ্ম দিব আমি প্লেয়াৰকেইটাক সহায় কৰি আহি আছোঁ আজি আমি 4-5জনমান ল'ৰাক আমি সহায় কৰিছোঁ লাষ্ট টাইম আমি প্ৰথমবাৰ অপূৰ্ব ফুকন বুলি এচিবিত খেলি আছিলে এই ল'ৰাটোক আমি সহায় কৰিছোঁ এক্সিডেণ্ট হৈ মৰিছিলে দুৰ্লভ গগৈক জানে হ'ব আপোনালোকে অইলৰ তাৰ কাৰণেও কৰিছোঁ আৰু কিছুমান বহুত মানুহক আমি এনেকুৱা সহায় কৰিছোঁ আমাৰ ৱেলফেয়াৰ এছ'চিয়েশ্যনে যদি কিবা প্ৰব্লেম হয় বা কিবা সহায় লাগে মোক চিধা ফোন কৰি এনে আপোনালোকে জনাব পাৰে বা প্ৰচেছ বা কিবা ট্ৰেইনিঙৰ কাৰণে কিবা প্ৰব্লেম হৈছে বা কেনেকুৱা আগবাঢ়ি লৈ যাব লাগিব আমাৰ ইউথকেইটাক এইকেইটাৰ কাৰণে আমি ৰেডি আছোঁ সেইকাৰণে ইমানখিনি কৈ এনে মই ইমানতে সামৰিলোঁ থেংক ইউ পৃথিৱী এক নিৰঞ্জন হীৰা হ'ল শান্তিৰ প্ৰাঞ্জন পৃথিৱী
পৃথিবীর এক ক্রীড়াঙ্গন ক্রীড়া হল শান্তির প্রাঙ্গন এই পৃথিবী এক ক্রীড়াঙ্গন যৌবন আজি জ্যোতির্ময় भारत भाग्य विधाता पंजाब सिंध गुजरात उत्तर गंगा विंध्य हिमाचल यमुना गंगा उत्सर जलधि तरंगा तब शुभ जागे तब शुभ आशीष मांगे गाहे तब जय गाथा जन गण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे भारत माता की एक पृथ्वी एक क्रीड़ांगन क्रीड़ा हल शांतिर प्रांगण क्रीड़ा हल शांतिर বিচ্ছিন্ন লাগে কাম্য সমন্বয় বিচ্ছিন্ন তার নীতি না লাগে কাম্য সমন্বয় ক্রীড়া জানে একতার ধ্যান উৎসৱ কৰিম আৰু আপোনালোকে মোক সহযোগিতা আগবঢ়াব ধন্যবাদ
নিয়মানুবর্তী ক্রীড়াবিদে করে অনন্ত জ্যোতিরে অনন্ত জ্যোতিরে অনন্ত জ্যোতিরে এই পৃথিবী এক ক্রীড়াঙ্গন ক্রীড়া হল শান্তির প্রাঙ্গণ এই পৃথিবী এক ক্রীড়াঙ্গন ক্রীড়া হল এই পৃথিবী এক ক্রীড়াঙ্গন ক্রীড়া হল শান্তির ধন্যবাদ জয় অসম মৰম নিবেদন কৰিলোঁ দীঘলীয়া বক্তব্য ৰাখিব খোজা নাই আজিৰ এই দিনটো যিসকল লোকৰ পবিত্ৰ স্মৃতিত উদযাপন কৰি অহা হৈছে সেই প্ৰতিটো পৰিয়াললৈ সেই 10গৰাকী ব্যক্তিৰ পৰিয়াললৈ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু সেইসকল ব্যক্তিক শ্ৰদ্ধাৰে কৰিছোঁ যিকেইগৰাকী ব্যক্তি আজিৰ পৰা 25 বছৰ পূৰ্বে আমাৰ মাজৰ পৰা হেৰাই গ'ল আৰু তেওঁলোকৰ যি এই উঠি অহা প্ৰজন্মৰ যিসমূহ যুৱ প্ৰতিভা আছে এই বৰুৱা চাংমাই অঞ্চলৰ সেই সকলো যুৱ প্ৰতিভাই যাতে তেওঁলোকক যি আদৰ্শ সেই আদৰ্শ সৰুগত কৰি আগবাঢ়ি যাব পাৰে আৰু খুব সুন্দৰকৈ পৰিকল্পিতভাৱে এনেকুৱা ধৰণৰ এখন প্ৰতিযোগিতাৰ জৰিয়তে যি ধৰণৰ তাৰ কাৰণে মই আমাৰ যুৱ বন্ধুসকলক আহ্বান জনাইছোঁ কাৰণ যিকোনো এটা কাম কৰিবলৈ হ'লে আগত আমাৰ এটা পজিটিভ মাইণ্ডেড এটা আমাৰ চিন্তাধাৰা থাকিব লাগে খেল ধেমালি হৈছে মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ বস্তু এটা যিটোক সকলো মানুহে আদৰি লয় সংস্কৃতিবান ব্যক্তিক সকলোৱে মানুহে আদৰি লয় শিল্পীসকলক সকলোৱে মানুহে মৰমৰ চকুৰে চায় গতিকে আজি আমাৰ খেলুৱৈসকলক যিকোনো মানুহেই ধনী দুখীয়া বা আমাৰ উচ্চ নিচ কোনো নাই সকলোৱে খেলুৱৈসকলক মৰম কৰে সকলোৱে শ্ৰদ্ধা কৰে গতিকে খেলুৱৈসকলে যিখিনি আজি খেলুৱৈসকলক মনোভাৱেৰে খেল প্ৰদৰ্শন কৰিলে আমি বহুত সুখী হৈছোঁ কাৰণ খেলৰ প্ৰাক মুহূৰ্ততে মই তেওঁলোকক আহ্বান জনাইছিলোঁ যাতে মৰমৰ বান্ধোন অটুট ৰাখি তেখেতসকলে খেল প্ৰদৰ্শন কৰক যাতে সকলো ৰাইজে এখন ভাল খেল উপভোগ কৰিবলৈ সমৰ্থবান হয় গতিকে খেলুৱৈসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কোনোবা হাৰিছে কোনোবা জিকিছে এইটো ডাঙৰ কথা নহয় আমি খেলত কোনোবা এজন জিকিব লাগিব কোনোবা এজন হাৰিব লাগিব কিন্তু আমি নিৰাশ হ'ব নালাগে আমাৰ বড়ো ডাঙৰীয়াই যিটো কথা ধৰি লওক দুৰ্গা বড়ো ডাঙৰীয়াই যিদৰে কৈছে যে আমি চেষ্টাৰ অসাধ্য একো নাই কোনেও মোক কোৱা নাছিলে যে মই আমাৰ খেতিয়কৰ পৰিয়ালৰ মোৰ ঘৰত মই ধৰি লওক হাজিৰা কৰা ককাই মোক ডাক্তৰ পঢ়াই মানুহ কৰিব বুলি কোনো ভবা নাছিলে কিন্তু মই চেষ্টা কৰিলোঁ যিটো কাৰণে মই ঘৰত ধৰি লওক তাঁতৰ শাল বৈ পিনি মোক ডাক্তৰ কৰিলে গতিকে টকা পইচাটোৱে মানুহৰ কোনো বা কিবা এটা খুব ধনী হ'লে মানে যে কোনোবাই কিবা প্ৰতিভা বিকাশ কৰিব সেইটো কথা নহয় গতিকে আপোনালোক এতিয়া আমাৰ সোমাই অহা শ্ৰেণীৰ পৰা আপোনালোকে যিটো খেল প্ৰদৰ্শন কৰিছে আমাৰ বড়ো ডাঙৰীয়াই কৈছে যে আপোনালোকক সহায় কৰিম কৈছে গতিকে আপোনালোকে আৰু খেল ভালকৈ প্ৰদৰ্শন কৰক এইবিলাকৰ পৰাই আমাৰ ভাল ভাল প্ৰতিভাৱান খেলুৱৈ ওলাই যাব যিটো কাৰণে আমাৰ সৰ্বভাৰতীয় পৰ্যায়ত তেখেতসকলে স্থান পাব আৰু তেওঁলোকৰ জীৱনবিলাক সুমধুৰ হ'ব গতিকে মই সকলো খেলুৱৈক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলক মই ভৱিষ্যত কাৰ্যপন্থাবিলাক আৰু প্ৰতিভাৱান হ'বৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ লগতে মোৰ যুৱ বন্ধুসকলক মোৰ গাঁৱৰ সকলো ৰাইজ তথা যুৱ বন্ধুক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ ইমান পৰিকল্পিতভাৱে ইমান ধুনীয়াকৈ কামখিনি আগবঢ়োৱাৰ কাৰণে মই তেওঁলোকক শলাগ লৈছোঁ আৰু ভৱিষ্যতলৈ তেওঁলোকক আৰু কাম কৰিবৰ কাৰণে প্ৰেৰণা হওক তাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ জয় অসম সঁচাই মোক ইয়াৰ যিমানখিনি ৰাতিপুৱাৰ পৰা লাগি আছে যিমান ষ্টাফ বা ইয়াৰ ৰাইজসকল আৰু ইহঁতৰ কমিউনিকেশ্যন আৰু ইহঁতৰ যেনেকুৱা
কাম কৰি গৈছে এইবিলাক চাই এনে আজি বহুত ভাল লাগিছে মোক আজি আপোনালোকে এনেকুৱা কাম কৰি যাওক আৰু কিছুমান আপডেট কৰিব আছে ইয়াত আজি ইয়াত আছে আমাৰ শৃংখল দাও আছে আমাৰ আচুৰ শৃংখল দাও আছে আৰু বহুত ছাৰ আছে এইপিনে বহি এইটোৱে ক'ব বিচাৰিছোঁ এতিয়া আমি খেল কিহৰ কাৰণে ভাল লগা নাই এইটোৱে মেইন হ'ল আমাৰ প্ৰব্লেম গ্ৰাউণ্ডটো যদি আপোনালোকে এনেকুৱা যদি ইমান ধুনীয়াকৈ অৰ্গেনাইজ কৰিছে ইমান ভাল লাগিছে কিছুমান বস্তু আৰু যদি অকণমান গ্ৰাউণ্ডবোৰ যদি ভাল কৰি দিয়ে আৰু প্লেয়াৰকেইটাৰ কাৰণে বহুত ভাল হ'ব মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকেও অকণমান হেল্প কৰি দিয়ক বা ইউথৰ কাৰণে ডেভেলপ কৰিবৰ কাৰণে চেষ্টা কৰক মই এইটোৱে চব জেগাতে মই ঘূৰি থাকোঁ অকল আমাৰ অসমৰ মাটিত আমাক ইমান মেইনটেনেঞ্চ নালাগে আমাৰ অলৰেডি আহি যায় অকল জাষ্ট অকণমান পলিচ কৰিব লাগে ইয়াৰ কাৰণে আমাৰ কিছুমান আমি খেল চাব লগা বস্তুটো আমি দেখি নাপাওঁ এতিয়া আজিৰ খেলখনে আমি ইমানখিনি ভাল অৰ্গেনাইজ কৰাৰ পিছত আমি খেলখন ইমান ভালকৈ দেখি পোৱা নাই কাৰণ আমি গ্ৰাউণ্ডৰ কাৰণে এতিয়া ওচৰতে স্কুল আছে আমাৰ ইমান গাঁও অঞ্চলত ইমান ধুনীয়া পৰিৱেশ এইখিনি যদি স্কুলৰ লগত আপোনালোকে ভালকৈ টাই আপ কৰি দিয়ে আৰু ৰাইজসকল যদি অকণমান হেল্প কৰি দিয়ে নিজৰ মাজত আৰু আমি দেখি পাম বহুত প্লেয়াৰ দেখি পাম অসমত এইখিনি কৈ এনে মই আৰু ৰাইজকেইটাক বহুত বহুত ধন্যবাদ আপোনালোকে মোক ইমান ৰেচপেক্ট দিয়াৰ কাৰণে ইমানখিনিতে মই সামৰিলোঁ থেংক ইউ বৰ ডাঙৰলৈ আমি কেনেকৈ ধন্যবাদ জনাম আচলতে সেইটোৱে আমাৰ মুখৰ পৰা ভাষাই হেৰাই গৈছে আচলতে তেওঁ আজি ল'ৰাৰ বিজয়ী খেলুৱৈকেইজনক আমি পুৰস্কাৰ প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ আমাৰ মাৰাথনৰ 10 নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছিলে এয়া আপোনালোকৰ আগত পংকজ তাই এটা ডাঙৰকৈ এটা হাত চাপৰি হ'ব লাগে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হোৱা বিশাল ওৰাং ডাঙৰীয়াক আমি আমাৰ সন্মুখত বিচাৰিছোঁ এয়া বিশাল ওৰাং ডাঙৰীয়া আৰু এই বঁটাটি প্ৰদান কৰিছে ইয়াৰ পাছতেই আমাৰ আজি মাৰাথনৰ আটাইতকৈ যি ফাষ্টেষ্ট মেন অফ বৰুৱা চাংমাই আজি দিনটোত তেওঁ প্ৰথম পুৰস্কাৰ যি লাভ কৰিবলৈ সক্ষম হৈছিলে ত্ৰিখেশ্বৰ কুৰ্মী লাগে আৰু এই বঁটাটি প্ৰদান কৰিছে